Hello, welcome to Easy Maths with Kapil. আজি আমি CTET পেপাৰ 1 মেথছৰ আন এটা টপিক ডিসকাস কৰিবলৈ লৈছো ঠিক আছে টপিকটোৰ নাম কি হৈছে মেজাৰমেন্টস ওকে মেজাৰমেন্টস এটো ঠিক আছে এটো টপিকৰ পৰা প্ৰায় 3টাৰ পৰা 4টা কোৱেশ্চন প্ৰত্যেকবাৰে আহে কোৱেশ্চন কেটা 3টাৰ পৰা 4টা কোৱেশ্চন প্ৰত্যেকবাৰে আহে ঠিক আছে এইটো মানে টপিকটো এই নাম্বাৰ সিস্টেম জিওমেট্ৰি এবিলাকৰ নিচিনা এইটো টপিকো একে ইম্পৰ্টেন্টে হয় ঠিক আছে আৰু এইটো টপিক ইমান হাৰ্ডো নহয় যে বহুত কষ্ট কৰিব লাগিব পঢ়িবলৈ হেনেকুৱা টাইপো নহয় মানে অলপ কিছুমান ট্ৰিক্স আছে কিছুমান নাম্বাৰ আছে এবিলাক মনত থৈ দিলে হৈ গল এইটো টপিকত আমি কি ডিসকাস কৰিম চাইলোজন কি ডিসকাস কৰিম কনসেপ্টস মানে মেজাৰমেন্টছৰ কনসেপ্ট মেজাৰমেন্টছ নো কি হয় কেনেকুৱাকে হয় হেবিলাক ডিসকাস কৰিম তাৰ পিছত কি আছে ইয়াৰ কিছুমান শৰ্ট ট্ৰিক আছে শৰ্ট ট্ৰিক বিলাক চাম ঠিক আছে তাৰ পিছত কি আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে আগৰ বছৰত কেনেকুৱা কোৱেশ্চন আহিছিলে তাৰ পিছত কিমান হাৰ্ড আহিছিলে কেনেকুৱা আহিছিলে এইবিলাক ডিসকাস কৰিম তাৰ পিছত সিম্পল কোৱেশ্চন মানে এতিয়া যোনটো নেক্সট সিটেট হ'ব তাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে হেতু ডিসকাস কৰিম ঠিক আছে তেতিয়ালে ভিডিওটো হেকলৈকে চাই থাকিবা আৰু চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লোৱা ওকে আছে আমাৰ কনসেপ্ট অফ মেজাৰমেন্টস ঠিক আছে কি হয় কনসেপ্ট অফ মেজাৰমেন্টস means how much of a quantity is there মানে কি হয় মেজাৰমেন্টস মানে কি হয় কিমান আছে আমাৰ হাতত ধৰি লোৱা কিমান দীঘল কিমান হেভি কিমান লিকুইড আছে এইবিলাক সব আমি যেতিয়া জোখো এই জোখ মাখটোকে কি হয় আমাৰ মেজাৰমেন্টস হয় ইয়াৰ নেক্সট টপিক কি আছে তেতিয়া হলে ইউনিট অফ মেজাৰমেন্টস কি আছে ইউনিট অফ মেজাৰমেন্টস ঠিক আছে মানে আমাৰ কি আছে মেজাৰমেন্টছত মানে দুই টাইপৰ ইউনিট থাকে কি হয় ফাৰ্স্টটো হৈছে মেট্ৰিক সিস্টেম আৰু কি হয় সেকেন্ডটো হৈছে কাস্টমাৰী সিস্টেম আমাৰ সিটেটৰ কাৰণে ইম্পৰ্টেন্ট হয় এই মেট্ৰিক সিস্টেম আমি মেট্ৰিক সিস্টেম মানে কি হয় SI ইউনিট এই SI ইউনিট শিকিলে আমাৰ হৈ যাব আৰু বেলেগ শিকিবলৈ দৰকাৰ নাই SI ইউনিটৰে আমাৰ ইউনিট মানে ইউনিটত কি কৰিব লাগে মানে আমাক কি দিব কোৱেশ্চন বিলাক এনেকুৱাকে দিব যে ইউনিট বিলাক কনভাৰ্ট কৰিব লাগে মানে কি হয় 4 কিলোমিটাৰ টু মিটাৰলে নিব দিব নহলে 4 মিটাৰ আছে হেতু কিলোমিটাৰলে নিব দিব তেনেকুৱা টাইপৰে কোৱেশ্চন থাকিব ঠিক আছে ইয়াৰ পিছত চোৱা কি আছে আমাৰ শৰ্ট ট্ৰিক অফ ইউনিট কনভাৰ্জন মানে কি হয় ইউনিট আমি কি হয় মই আগতে কৈছিলো যে কি হয় কিলোমিটাৰ থাকিলে মিটাৰ তেনেকুৱাকে কনভাৰ্ট কৰিব দিয়া হয় আমাক ইউনিট বিলাক হয় নাই এই ইউনিট বিলাক কনভাৰ্ট কৰা কি হয় এটা শৰ্ট ট্ৰিক আছে এই ট্ৰিকটো মনত থবলৈ এই লাইনটো মনত থৰিবা কি হয় কিং হেনৰি ডাইড বাই ড্ৰিংকিং চকলেট মিল্ক এই লাইনটো মনত থৰিবা মনত থাকিবলৈ কি কৰা এই মই কমেন্ট বক্সত লিখি দিয়া লাইনটো এবাৰ তেতিয়া কি হয় মনত থাকি যাব কি হয় লাইনটো কি হয় পঢ়াচোন কিং হেনৰি ডাইড বাই ড্ৰিংকিং কি হয় চকলেট মিল্ক ঠিক আছে লাইনটো মনত থাকিব ঠিক আছে তেতিয়া হলে কি হয় ৰখা এয়াত চোৱাচোন কিঙৰ কি হয় কে আহি গল এইচৰ এইচ এটো ডাইডৰ ডি টো লিখিছো ডি তাৰ পিছত বাইৰ বি আহিলে হয় নাই তাৰ পিছত কি আছে এটো ড্ৰিংকিং ইয়াৰ ডি আহিলে তাৰ পিছত কি হয় চকলেটৰ সি মিল্কৰ এম আহিলে হয় নাই এতিয়া চোৱাচোন এটো এই বি মানে কি হয় আমাৰ বেস হয় বেস মানে কি হয় আমাৰ মানে ইউনিটটো হয় কি আমাৰ গম পাইছা এই কি হয় মিটাৰ হয় নে লিটাৰ হয় নে গ্ৰাম হয় নে কি হয় এই বেসটোৱে এটো ইন্ডিকেট কৰিব আসলতে হয়নো কি হয় মিটাৰ হয় নে লিটাৰ হয় নে গ্ৰাম হয় নে কি হয় ঠিক আছে এই কে মানে কি হৈছে কিলো H for হেক্টো D for কি হৈছে ডেকা ঠিক আছে B for বেস এটো তাৰ পিছত D for কি হৈছে ডেসি তাৰ পিছত C for কি হৈছে সেন্টি তাৰ পিছত M for কি হৈছে মিলি MILLI মিলি হয় নে ঠিক আছে তেতিয়া হলে কি হ'ব আমাক যদি দিয়ে এটো কি হয় এই বেসৰ পৰা আমি ধৰিম বেসটো আমি সেন্টাৰ বুলি ধৰি লম ঠিক আছে বেসৰ পৰা এফালে এইটো সাইডো যায় তেনেকুৱাকে আমি বেসৰ পৰা ধৰি লম কিবা এটা হেই কনভাৰ্ট কৰিবলৈ দিলে ঠিক আছে ওকে তেতিয়া হলে চোৱাচোন আমাক যদি দিয়ে 5 কিলোমিটাৰ ইয়াক কনভাৰ্ট কৰিবলৈ লাগে কিহলে কনভাৰ্ট কৰিব লাগে আমি মিটাৰলে কনভাৰ্ট কৰিব লাগে ঠিক আছে 5 কিলোমিটাৰ টু মিটাৰলে কিমান হ'ব কনভাৰ্ট কৰিব লাগে এটা
ক'ত আছে কিলো কে আছে 5 ইয়াত হ'ব তেতিয়াহ'লে ক মিটাৰটো ক'ত আছে বেছ এইটো বেছটো কি হয় আমাৰ মিটাৰ হয় হয় নাই মিটাৰ বুলি কৈছে তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে কেইটা ষ্টেপ যাবলগীয়া হৈছে এটা দুটা তিনিটা হয় নাই তিনিটা ষ্টেপ যাবলগীয়া হৈছে তেতিয়াহ'লে এই 5 ইয়াৰ পিছত কেইটা জিৰ' লাগি যাব 5 1 2 তিনিটা জিৰ' লাগি যাব তেতিয়াহ'লে ঠিক আছে এতিয়া যদি আমাক এটা সৰু দিয়ে চোৱা ফৰ এক্সাম্পল 5 মিটাৰ আছে ইয়াক কনভাৰ্ট কৰিব দিছে কিলোমিটাৰলৈ কনভাৰ্ট কৰিব দিছে ঠিক আছে তেতিয়াহ'লে কি কৰিম আমি ইয়াত কি কৰিছিলোঁ আমি মাল্টিপ্লাই কৰিছিলোঁ হয় নাই 1 ৰ পিছত যিমানটা ষ্টেপ যায় সিমানটা জিৰ' লগাই এই যোনটো নাম্বাৰ দিয়ে তাৰ লগত কি কৰিম আমি মাল্টিপ্লাই কৰি দিব লাগে হয় নাই তেতিয়া যদি আমি কি হয় ডাঙৰৰ পৰা সৰুলৈ গ'লে আমি মাল্টিপ্লাই কৰিব লাগে যেতিয়া সৰুৰ পৰা আমি ডাঙৰলৈ যাম তেতিয়া কি কৰিম আমি তেতিয়া কি কৰিব লাগে আমি ডিভাইড কৰিব লাগে হয় নাই চোৱা আমি ধৰিলো কি হ'ব 5 মিটাৰৰ পৰা কিলোমিটাৰলৈ যাব কৈছে এইটো চোৱা ইয়াত আছে বেছ হয় কি হয় মিটাৰ আছে ইয়াৰ পৰা আমি কেইটা ষ্টেপ যাবলগীয়া আছে এটা দুটা তিনিটা ষ্টেপ যাবলগীয়া হৈছে আমাৰ হয় নাই তেতিয়াহ'লে এই 5 ক কি কৰিম আমি ডিভাইড কৰি দিম 5 ডিভাইডেড বাই 1 এটা জিৰ' লাগিব তিনিটা জিৰ' লাগিব ঠিক আছে বুজি পাইছা কথাটো ওকে তেতিয়াহ'লে এই 5 ক আমি ডিভাইড কৰি দিলে কিমান পাম এড কৰি দিছো 5 ৰ পিছত 5 ক যদি আমি ডিভাইড কৰো কেটা তিনিটা জিৰ' এনেকৈ জিৰ' থাকিলে তো ডিভাইড কৰিবলৈ সহজ হয় কি হয় আমি তিনিটা আগত কি কৰিম আমি ডেসিমেল প্লেস ইয়াত ডেসিমেলটো ক'ত আছে ইয়াত আছে আমি হয় নাই কেটা স্টেপ আগত লৈ যাম আমি তিনিটা স্টেপ আগত লৈ যাম 005 এইটো হ'ব 0.005 কিলোমিটাৰ হ'ব তেতিয়াহ'লে হয় নাই কিলোমিটাৰ হ'ব এইটো আমাৰ 5 মিটাৰ ইজ ইকুৱেল টু কিমান হয় 0.005 কিলোমিটাৰ হয় তেতিয়াহ'লে হয় নাই ঠিক আছে ইয়াৰ নেক্সট ট্ৰিকটো চোৱাচোন কি আছে নেক্সট ট্ৰিকটো কি আছে এইটো চোৱা কি হয় ফৰ কনভাৰ্জন মুভ ডেসিমেল ৰাইট when going smaller হয় নাই কি বুলি কৈছে ডেসিমেলটো কোনফালে মুভ কৰিব কৈছে ৰাইট সাইডে মুভ কৰিব কৈছে কেতিয়া when going to smaller যেতিয়া আমি ডাঙৰ এটা ইউনিটৰ পৰা সৰু এটা ইউনিটলৈ যাওঁ ঠিক আছে আৰু কি হয় মুভ লেফট when going larger যেতিয়া আমি কি হয় সৰু এটাৰ পৰা ডাঙৰ এটালৈ যাওঁ তেতিয়াহ'লে কি হয় আমি লেফট ফালে মুভ কৰিব লাগে ঠিক আছে মানে যদি আমি ধৰি লোৱা 5.25 কিলোমিটাৰ আছে এইটো ঠিক আছে 5.25 কি হয় কিলোমিটাৰ আছে ইয়াক আমি ক'লে স্মলাৰলৈ মুভ কৰিম হয় নাই আমি মিটাৰলৈ মুভ কৰো ঠিক আছে মিটাৰলৈ মুভ কৰো এতিয়া কি হয় ডাঙৰ পৰা সৰুলৈ গৈছে নাই ডাঙৰ পৰা সৰুলৈ গ'লে কোনফালে মুভ কৰিব কৈছে হু সাইডে মুভ কৰিব কৈছে ডেসিমেলটো হয় নাই এতিয়া আমি এইটো ডেসিমেল যে আছে ইয়াত এইটো কোনটো সাইডে মুভ কৰিম আমি এইটো সাইডে হু সাইডে মুভ কৰিম ঠিক আছে কিন্তু আমি মুভ কৰিম হয় এতিয়া আমি ডেসিমেলটো মুভ কৰিম হয় কিন্তু আমি কেটা স্টেপ মুভ কৰিম এটো এটা কথা আছে না কেটা স্টেপ মুভ কৰিম হয় নাই কেটা স্টেপ মুভ কৰিম হেতু চাবলৈ কি আছিল এই লাইনটো মনত পেলাবা কি হয় কিং হেনৰি ডাইড বাই ড্ৰিংকিং চকলেট মিল্ক হয় নাই ঠিক আছে তেতিয়াহ'লে চোৱা ক'ত আছে কিলোমিটাৰত আছে ইয়াত আছে তাৰ পিছত কি হয় আমি মিটাৰলৈ গৈছো মিটাৰলৈ গৈছো কেটা স্টেপ এটা তাৰ পিছত দুটা তাৰ পিছত কেটা তিনটা 1 2 3 তিনটা স্টেপ গৈছে নাই ঠিক আছে তেতিয়াহ'লে আমি কি হয় ইয়াত যদি তিনটা স্টেপ গৈছে তেন্তে আমি কি হয় এই ডেসিমেলটো আমি ৰাইট সাইডে কি হয় তিনটা স্টেপ মুভ কৰিব লাগিব তেতিয়াহ'লে হয় নাই তেতিয়াহ'লে আমি যদি এটো মুভ কৰো 5 আছে পইণ্ট চোৱা 5 8.25 আছে ঠিক আছে ইয়াত আছিলে ইয়ালে গ'ল এটা স্টেপ তাৰ পিছত আকৌ এটা স্টেপ ইয়ালে গ'ল দুটা স্টেপ হৈ গ'ল তাৰ পিছত ইয়াত নাম্বাৰ নাই নহয় আমি কি কৰিম তেতিয়াহ'লে নাম্বাৰ নাথাকিলে 0 এটা দিলাম 0 দি দিলো তাৰ পিছত বহি গ'ল এইটো ডেসিমেল এতিয়া চোৱাচোন এটা তিনটা স্টেপ মুভ হ'ল নাই এটা স্টেপ দুটা স্টেপ তিনটা স্টেপ দুটা স্টেপ ইয়ালৈকে তাৰ পিছত এইটো তিনটা স্টেপ ইয়াত হ'ল 1 2 3 ঠিক আছে বুজি পালা কেনেকৈ মুভ কৰিব লাগে ডেসিমেলত থাকিলে তাৰ পিছত কি আছে মুভ লেফট টু when going larger মানে কি হয় চোৱা মুভ তাৰ মানে কি হয় মুভ লেফট when going larger ধৰি লোৱা আমাৰ কি আছে 5 মিটাৰ আছে এটো কলে নিব লাগে আমি কিলোমিটাৰলৈ নিব লাগে ঠিক আছে আমি কি হয় লাৰ্জাৰ কি হয় কিলোমিটাৰলৈ নিব লাগে হয় নাই তেতিয়াহ'লে আমি কি কৰিম চোৱা ইয়াত আছে বেছত আছে নাই ইয়াত 5 মিটাৰ
তেতিয়াহ'লে কেইটা মিটাৰৰ পৰা কিলোমিটাৰলৈ কেইটা ষ্টেপ গৈছে এটা দুটা তিনিটা ষ্টেপ গৈছে নাই তেতিয়াহ'লে আমি কি কৰিম ডেচিমেল প্লেচটো এতিয়া যদি এনেকুৱাকৈ নাম্বাৰ এটা লিখা থাকে ধৰি লোৱা 5 হওক 4 হওক এতিয়া ডেচিমেল প্লেচটো এই ডেচিমেলটো ক'ত থাকে চোৱাচোন ডেচিমেলটো ক'ত থাকে এটা ডেচিমেল দেখুওৱা নাই হয় নাই ডেচিমেল দেখুওৱা নাই ডেচিমেল নেদেখালে কি ডেচিমেলটো ক'ত থাকে শেষত থাকে ঠিক আছে নাম্বাৰটো শেষত থাকে এতিয়া ইয়াত ক'ত আছে আমাৰ 5 মিটাৰ আছে হয় নাই ইয়াত আছে ডেচিমেলটো তেতিয়াহ'লে আমি কোনফালে নিম লেফ্ট সাইডে মুভ কৰিম ঠিক আছে লেফ্ট সাইডে মুভ কৰিম ডাঙৰ সৰুৰ পৰা ডাঙৰলৈ গৈছে ঠিক আছে তেতিয়াহ'লে এইটো চোৱা ক'ত আছে এই ইয়াতে দেখাইছো দেই এই কেইটা ষ্টেপ আগলৈ যাব এটা দুটা তিনিটা ষ্টেপ যাব তেতিয়াহ'লে কি কৰিম আমি ইয়াৰ আগত 0 দি ল'ম ইয়াৰ আগত নাম্বাৰ আছে জানো নাম্বাৰ নাই নহয় নাম্বাৰ নাথাকিলে কি কৰিম আমি 0 দি ল'ম 0 এনেকৈ যিমান হ'লেও দি ল'ব পাৰি 0 দিয়াৰ লগত একো কথা নাই ঠিক আছে কাৰণ দশমিকৰ আগত 0 থকাটো কিবা এটা মূল্য আছে জানো নাই নহয় হয় নাই সেইটো কাৰণে আমি কি হয় এতিয়া কেইটা ষ্টেপ মুভ কৰি দিম এটা দুটা তিনিটা মানে দশমিকটো ক'ত হ'ব ইয়াত হ'ব ঠিক আছে তেতিয়াহ'লে কি হয় 5 মিটাৰ টু কিলোমিটাৰলৈ যেতিয়া আমি কনভাৰ্ট কৰিম ঠিক আছে কনভাৰ্ট কৰিলে কিমান হ'ব 0.005 কিলোমিটাৰ হ'ব ঠিক আছে বুজি পাইছা কেনেকৈ কনভাৰ্ট কৰিব লাগে ওকে ঠিক আছে তেতিয়াহ'লে নেক্সট আমি কি হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চেম্পল কুৱেশ্যন আৰু কি আছে পেডাগজিকেল কনচেপ্টছ অফ মেজাৰমেণ্টছ এইকেইটা পইণ্টছ আমি ডিছকাছ কৰোঁ ঠিক আছে এটা এটাকৈ চব ডিছকাছ কৰিম আমি লাহে লাহে এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ লগত যোনকেইটা আমি চেম্পল কুৱেশ্যন যে প্ৰিপেয়াৰ কৰি থৈছোঁ ন এক্সপেক্টেড চেম্পল প্লাছ কি হয় এক্সপেক্টেড ঠিক আছে এইকেইটা কুৱেশ্যন মানে একদম মজা কুৱেশ্যন তোমাৰ কি বুলি কয় কনচেপ্ট লাহে লাহে চব ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে তেন্তে ষ্টাৰ্ট কৰোঁ হয়নে এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো কি আছে চোৱাচোন কি আছে 1 egg has a mass of কিমান হয় about 65 গ্ৰাম এটা কাম কৰা কপি এখন আৰু পেন এটা উলিয়াই কুৱেশ্যনকেইটা পাৰিলে লিখি লোৱা এইকেইটা এনেও ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া আমি যিমানকেইটা কুৱেশ্যন ডিছকাছ কৰিম চব ইম্পৰ্টেণ্ট হয় ঠিক আছে চোৱা কি হয় মাছ অফ এবাউট 65 গ্ৰাম হোৱাট ইজ দ্য মাছ অফ 2000 eggs মানে কি হয় এটা এগৰ মাছ কিমান দিছে এটা এগৰ মাছ দিছে আমাৰ কিমান 65 গ্ৰাম দিছে হয় নাই এটা এগৰ মাছ কিমান দিছে 65 গ্ৰাম দিছে তেতিয়াহ'লে আমাৰ কিমান 2000 এগৰ 2000 টোটেল এগৰ আমাৰ মাছটো কিমান হ'ব মানে ওজন কিমান হ'ব সুধিছে হয় নাই তেতিয়াহ'লে আমি প্ৰথমতে কি উলিয়াই লওঁ 2000 এগত আমি টোটেল কিমানটা এগ থাকে সেইটো উলিয়াই ল'ম হয় নাই 2000ত কিমান থাকিব 20 এটা 1000ত কিমান থাকে 12 নাথাকে জানো 12টা থাকে তেতিয়াহ'লে কিমান হ'ব 24 হ'ব 24 এগ 2000ত কিমান থাকিব 24টা এগ থাকিব তেতিয়াহ'লে কিমান হ'ব আমাৰ 65 গ্ৰাম এটা এগত কিমান আছিলে 65 গ্ৰাম আমি কি কৰিব লাগিব এই 2000ত যিমান আছে 24 এগ টু 65ৰ লগত কি কৰিম আমি মাল্টিপ্লাই কৰি দিম ঠিক আছে কি কৰিম মাল্টিপ্লাই কৰি দিম 65 ইনটু 24 কি হয় মাল্টিপ্লাই কৰি দিম মাল্টিপ্লাই কৰিলে আমি কিমান পাম আনসাৰ কৰাচোন এইটো কিমান পাম আনসাৰ 1560 কিমান হয় 1560 কি হয় গ্ৰামত আছে এতিয়া আমাক কি হয় ইয়াত গ্ৰাম নাছিলে জানো গ্ৰামত আছে আমাক কি কিন্তু কি দিছে আনসাৰটো চোৱাচোন অপচনবিলাকত চব কেজি কে আছে মানে কি হয় এই আনসাৰ ওলালে যে 1560টো ইয়াক কি কৰিম আমি আকৌ কেজিলে কনভাৰ্ট কৰিব লাগিব এই গ্ৰামটো আকৌ কি কৰিম আমি কেজিলে কনভাৰ্ট কৰিম হয় নাই কেজিলে কনভাৰ্ট কৰিলে কি কৰিব লাগিব গ্ৰাম আছে কেজিলে কেটা ষ্টেপ হয় তিনটা ষ্টেপ হয় নাই ঠিক আছে কেটা ইয়াত আছে ডেসিমেলটো আমি সৰুৰ পৰা ডাঙৰলৈ গ'লে কি হয় যেতিয়া আমি ডাঙৰলৈ যাওঁ তেতিয়াহ'লে কি বুলি কয় ডেসিমেলটো কোনটো সাইডে যায় আমাৰ এইটো সাইডে যায় নাই তেতিয়াহ'লে আমাৰ কেটা ষ্টেপ যাব তিনটা যাব এটা দুটা তিনটা ইয়াত গুচি গ'ল ঠিক আছে তেতিয়াহ'লে আনসাৰ কি হয় আমাৰ 1.56 এটো গ্ৰামত আছিল আমি কিহলে কনভাৰ্ট কৰি দিলো এতিয়া কেজিলে কনভাৰ্ট কৰিলো কিলোগ্ৰামলে কনভাৰ্ট কৰি দিলো হয় নাই তেতিয়াহ'লে অপচন কোনটো হ'ব আমাৰ চোৱাচোন কোনটো অপচন হ'ব 1.56 এটো আছে এইটো 1 টো আমাৰ কি হয় কাৰেক্ট হ'ব তেতিয়াহ'লে হয় নাই নোট কৰিলো কপি দেখিনি ঠিক আছে তেতিয়াহ'লে নেক্সট কোৱেশ্চন চোৱা কি আছে এ ৰিবন ইজ 5 মিটাৰ আৰু 45 সেন্টিমিটাৰ লং ঠিক আছে how many ribbons of 75 centimeter each can be cut from it কি কৈছে এটা ৰিবন আছে 5 মিটাৰ আৰু 45 সেন্টিমিটাৰৰ এটা কি হয় ৰিবন আছে ৰিবন মানে কি হয় কাপোৰৰ যে এনেকে দীঘলকে থাকে হয় নাই এইটো
তাৰ পৰা কি হয় 75 সেন্টিমিটাৰৰ কিমান ৰিবন কাটি উলিয়াব পাৰিম কৈছে হয় নে ইয়াত চোৱাচোন আমি এনেকুৱাকৈ দিলে কি কৰিম প্ৰথমতে ইউনিটটো প্ৰথম চাম আমি ইউনিটটো ইয়াত কি আছে বেলেগ কালাৰ লৈ ইয়াত কি আছে সেন্টিমিটাৰ আছে হয় নে সেন্টিমিটাৰ আছে আৰু ইয়াত কি আছে মিটাৰ আৰু সেন্টিমিটাৰ দুইটা আছে হয় নে আমি তেতিয়া হলে কি কৰিম ইউনিটটো কনভাৰ্ট কৰি লম আমি ইয়াৰ ইউনিটটো কনভাৰ্ট কৰি লম মিটাৰটো কি কৰিম আমি সেন্টিমিটাৰলৈ লৈ যাম প্ৰথমতে ঠিক আছে তাৰ পিছত কি হয় 75 আমি ডিভাইড কৰি দিলে হৈ যাব ঠিক আছে তেতিয়া হলে আমাৰ কিমান আছিল 5 মিটাৰ আৰু 45 সেন্টিমিটাৰ আছে হয় নে তেতিয়া হলে কি হ'ব 5 মানে কিমান হয় 5 into 100 মাল্টিপ্লাই কৰিব লাগিব না মিটাৰ টু সেন্টিমিটাৰ লৈ ঠিক আছে প্লাস এটো 45 বাহিৰত কি হ'ব সেন্টিমিটাৰ ঠিক আছে এটো কি হয় মাল্টিপ্লাই কৰি প্লাস কৰি দিলে হৈ যাব তেতিয়া হলে কিমান লব আমাৰ 545 সেন্টিমিটাৰ এতিয়া সেন্টিমিটাৰত আমাৰ ৰিবনডালৰ সেন্টিমিটাৰত কিমান হয় লেংথ 545 সেন্টিমিটাৰ হয় না তেতিয়া হলে কি হয় 75 এ 545 ক ডিভাইড কৰি দিলে আমাৰ আনসাৰ ওলাই যাব 545 ডিভাইডেড বাই কিমান কৰিব লাগিব 75 হয় না আনসাৰ কিমান লব কিমান লব আমাৰ আনসাৰ 7 ওলাব হয় না তেতিয়া হলে কিমান এই 5 মিটাৰ 45 সেন্টিমিটাৰ দীঘল ৰিবনডালৰ পৰা 75 সেন্টিমিটাৰৰ কেইটা ৰিবন কাটি উলিয়াব পাৰিম আমি 7টা উলিয়াব পাৰিম হয় না আনসাৰ কিমান হ'ব আমাৰ 7 হ'ব ঠিক আছে তেতিয়া হলে কি নেক্সট কোৱেশ্চন এটা এটো কোৱেশ্চন কি হয় পেডাগজিক কোৱেশ্চন চোৱাচোন কি লিখা আছে কোৱেশ্চনটো কি লিখা আছে টু হেল্প ষ্টুডেন্ট আন্ডাৰষ্টেণ্ড দা কনসেপ্ট অফ মানি কি হয় আন্ডাৰষ্টেণ্ড দা কনসেপ্ট অফ মানি the best teaching approach would be মানে এটা ষ্টুডেন্টৰ পইচাৰ ওপৰত যোনটো ধাৰণা যোনটো কনসেপ্ট হেই কনসেপ্টটো ফৰ্মেশন হওতে কোনটো মানে আটাইতকৈ সুবিধা হ'ব চোৱাচোন কোনটো হ'ব কোনটো বেষ্ট টিচিং এপ্ৰোচ হ'ব মানে কোনটো সিস্টেমত পঢ়ালে কি হয় ভালকে বুজি পাব ষ্টুডেন্টে হয় না কোৱেশ্চনটো তো হেতুৱে হয় কি হয় ফাৰ্স্টত আছে এক্সপ্লোৰিং উইথ কারেন্সি এন্ড নোটস এন্ড কয়েন্স ইন ক্লাস কি কৈছে ক্লাছত কারেন্সি নোটস তাৰ পিছত কয়েন্স হেবিলাক দেখুৱাই মেলি তেনেকুৱাকে পঢ়াবলৈ কৈছে হয় না তাৰ পিছতটো কি আছে গিভিং নোটস অন মনি সিস্টেম হে মনি সিস্টেমত নোটস দি দিব কৈছে তাৰ পিছত কি আছে থ্ৰীট আস্কিং देम টু মেমৰাইজ কনভাৰজন কি আছে তাৰ পিছত থাৰ্ড নম্বৰটোত কি আছে asking them to memorize conversion to কেনেকৈ কৰে হেতু কি মনত মুখস্থ কৰিবলৈ ক'ব পাৰি নে কি আছে নাম্বাৰ 4 আছে রাইটিং এক্সাম্পল অন বোর্ডত এক্সাম্পল লিখি দিম নে কোন কিটা কৰিম বেষ্ট অপচন কোনটো হ'ব ইয়া কোনটো হ'ব নাম্বাৰ 1 টো হ'ব হয় নে কি হয় এক্সপ্লোৰিং উইথ কারেন্সি এন্ড নোটস এন্ড কয়েন্স ইন ক্লাস মানে কি হয় হিয়তক লাগিলে ৰিয়েল হক বা দামি কয়েন্স আজিকালি এলপি স্কুল তেনেকুৱা বিলাকক চৰকাৰৰ ফালৰ পৰা এই নকলি কয়েন নকলি নোটস হেবিলাক দিয়ে নহয় হয় না হেবিলাক কেলে দিয়ে এই মনি কনসেপ্টটো মানে হেতক ভালকে বুজাবৰ কাৰণে দিয়ে হয় না ভালকে বুজাবৰ কাৰণে দিয়ে হেবিলাক ইউজ কৰি মানে কি হয় কারেন্সি নোটস কয়েন্স হেবিলাক কি হয় ক্লাছত দেখাই মেলি ইউজ কৰি তেনেকুৱা কৰি মানে হেতক বুজাব লাগিব ঠিক আছে ওকে নেক্সট কি আছে নেক্সট কোৱেশ্চন কি আছে 1 মিলিমিটাৰ ইজ দা সেম এজ কোনটো লগত মানে 1 মিলিমিটাৰটো কোনটো লগত সেম হ'ব অপচন দিয়া আছে চোৱাচোন কোনটো হ'ব আমি অলপ আগত শিকিছিলো না কি হয় কিং হেনৰি ডাইড হেতু লগালেও হৈ যাব নহলে আমি যদি মনত জানো কিমান সেন্টিমিটাৰত কিমান মিলিমিটাৰে 1 সেন্টিমিটাৰ হেতু যদি জানো আমি তেনেকেও হ'ব হয় না আমি কি আসলে হয় না এটো হয় তাৰ কত আছে 1 মিলিমিটাৰ ইয়াত আছে তো ইয়ালে যাব লাগে 1 স্টেপ আমি যেতিয়া হৰুৰ পৰা ডাঙৰলে যাও কোনটো সাইডে যাও এটো সাইডে যাও হয় না আমি যেতিয়া এটা হৰু ইউনিটৰ পৰা এটা ডাঙৰ ইউনিট এই মিলিমিটাৰ টু সেন্টিমিটাৰতকে হৰু ইউনিট হয় নহয় হয় না হৰু পৰা আমি ডাঙৰ ইউনিটলে গলে হেই ডেসিমেলটো কোন ফালে মুভ কৰে লেফট সাইডে মুভ কৰে নে ৰাইট সাইডে মুভ কৰে লেফট সাইডে মুভ কৰে হয় না তেতিয়া হলে কি হয় আমাৰ 1 আছিল 1.0 মানে 1 আৰু 1 লিখা আৰু 1.0 লিখা একেই কথা হয় না আমি 1.0 লিখিছো বা অকমান দি কাৰণে ভাল লাগিব কাৰণে মনটো হয় না 1.0 আছিল তেতিয়া হলে আমি কি হয় 1 স্টেপ আমি হৰুৰ পৰা যেতিয়া ডাঙৰলে গৈছো 1 স্টেপ আমি 1 স্টেপ কি কৰিম ডেসিমেল টু 1 স্টেপ আগবঢ়াই দিম তো ডেসিমেল টু কত হ'ব এয়াত হ'ব তেতিয়া হলে কিমান হ'ব 0.1 হ'ব কি হ'ব সেন্টিমিটাৰ হ'ব 0.1 সেন্টিমিটাৰ আছে নে
আছে এইটো হ'ব তেতিয়াহ'লে ঠিক আছে এইটো কেতিয়া আহিছিলে আমাৰ 2024 জানুৱাৰী মাহত হোৱা কিহত চিটেটত আহিছিলে ঠিক আছে তেতিয়াহ'লে ইয়াৰ নেক্সট কুৱেশ্যন চোৱা কি আছে দ্য মেইন এইম অফ টিচিং মেজাৰমেণ্টছ এট প্ৰাইমেৰী লেভেল হয় নাই এট প্ৰাইমেৰী লেভেল ইজ কি কৈছে আমাৰ মেইন এইম এই মেজাৰমেণ্টছ প্ৰাইমেৰী লেভেলত আমি মেজাৰমেণ্ট চেপ্টাৰটো পঢ়োৱা মানে মেইন এইমটো কি হয় মানে আমি মেজাৰমেণ্টছ যে আমি পঢ়াওঁ কেলে পঢ়াওঁ কি কাৰণে পঢ়াওঁ এজ এ টিচাৰ মানে এইটো মাৰ্কছ তুলিবলৈ নহয় এইটো কথা এনেও জানিব লাগে টিচাৰ হিচাপে কথাটো হয় নাই আমিনো পঢ়াওঁ যে কেলে পঢ়াওঁনো এইটো চেপ্টাৰ কেলে পঢ়াওঁ চোৱাচোন অপশ্যন দিয়া আছে টু মেক ষ্টুডেণ্ট মেমৰাইজ ফৰ্মুলাবিলাক মনত মুখস্থ কৰাবলৈ পঢ়াওঁনে এইটো টু এনেবল দেম টু মেজাৰ এণ্ড কম্পেয়াৰ ফিজিকেল কোৱান্টিটিজ ফিজিকেল কোৱান্টিটিবোৰ জুখিবলৈ জানিব নহ'লে কি হয় কম্পেয়াৰ কৰিব জানিবৰ কাৰণে পঢ়াওঁনে টু ডেভেলপ স্পীড ইন এৰিথমেটিক এই এৰিথমেটিকৰ স্পীড বঢ়াবৰ কাৰণে নে টু প্ৰিপেয়াৰ ফৰ হায়াৰ ক্লাছেছ নে হায়াৰ লেভেলৰ ক্লাছলৈ আমি প্ৰিপেয়াৰ কৰিবৰ কাৰণে পঢ়াওঁ মেজাৰমেণ্টছটো কোৱা কোনটো হ'ব অপশ্যন ইজি একেবাৰে দেখাত ওলাই আছে হয় নাই কোনটো হয় কি কাৰণে পঢ়াওঁ আমি এইটো বিটো হ'ব কি হয় টু এনেবল দেম টু মেজাৰ এণ্ড কম্পেয়াৰ ফিজিকেল কোৱান্টিটিজ মানে এটি যাতে ফিজিকেল কোৱান্টিটিবিলাক দেখিলে গম পায় যে এইটো দীঘল এইটো চুটি এইটো গধুৰ সেইবিলাক জুখিব পাৰে নহ'লে দেখি চিনি পায় তেনেকুৱা সেইবিলাক সেই কনচেপ্টটো আমাৰ কি বুলি কয় কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে আমি এইবিলাক পঢ়াওঁ হয় নাই ঠিক আছে এতিয়া এইটো কুৱেশ্যন চোৱাচোন কি আছে দ্য কেপাচিটি অফ এ বাকেট ইজ কিমান হয় এটা বাকেট আছে বাকেটটোৰ কেপাচিটি কিমান হয় 12 লিটাৰ How many such buckets are needed to fill a drum of 240 liter? এটা ড্ৰাম আছে কি হয় এটা ড্ৰাম আছে কিমান 240 লিটাৰৰ এটা ড্ৰাম আছে হয় নাই এনেকুৱা আৰু কি হয় বাকেট আছে আমাৰ এই বাকেটটোত কিমান ধৰে 12 লিটাৰ ধৰে এই কি সুধিছে বাকেট are needed to how many such bucket এনেকুৱা কিমান বাকেট লাগিব যে এনেকুৱা কিমান বাকেট আমি পানী ঢালিব লাগিব এই ড্ৰামটোত পানী বা যিয়ে নহওক ঢালিলে মানে কিমান বাকেট ঢালিলে এই ড্ৰামটো ফিল হৈ যাব কমপ্লিটলি ফিল হৈ যাব কোৱাচোন কি হ'ব আনসাৰটো এই ড্ৰামৰ যোনটো কেপাচিটি আছে সেই কেপাচিটিটোক আমাৰ বাকেটৰ কেপাচিটি যোনটো আছে সেই বাকেটৰ কেপাচিটিটো কি কৰিম আমি ডিভাইড কৰি দিলে আনসাৰ ওলাই যাব হয় নাই তেতিয়াহ'লে আনসাৰটো কি হয় মোক কমেন্ট কৰি জনোৱা কি হয় ঠিক আছে তেন্তে নেক্সট কোৱেশ্যনলৈ যাওঁ কি হয় 22 কি আছে হেক্টমিটাৰ 8 ডেকামিটাৰ আছে ইজ ইকুৱেল টু কিমান মিটাৰ দিছে হয় না সব মিটাৰত দিয়া আছে 22800 মিটাৰ 2208 মিটাৰ 2280 মিটাৰ 22080 মিটাৰ কিমান হ'ব এই 22 হেক্টমিটাৰ আৰু 8 ডেকামিটাৰ এটো কিমান মিটাৰ সমান হ'ব আমাক কি হয় এটো ইউনিট কনভাৰ্ট কৰিব দিছে হয় না এটো কেতিয়া আহিছিলে আমাৰ এটো আহিছিলে আমাৰ 2024 জুলাই এটো কেতিয়া 2024 জুলাই মাহত হোৱা সিটেটত আহিছিলে কোৱেশ্যনটো ঠিক আছে তেতিয়াহলে কি আছে আমাৰ 22 হেক্টমিটাৰ আছে হেক্টমিটাৰটো আমি প্ৰথমতে মিটাৰলৈ লৈ যাম আৰু এই ডেকামিটাৰটো মিটাৰলৈ লৈ যাম তাৰ পিছত কি কৰিম দুইটা প্লাস কৰি দিম ঠিক আছে হেক্টমিটাৰটো মিটাৰলৈ আনিবলৈ কি আছিল আমাৰ এইটোৱে কোনটো কৈছিলো যে ঠিক আছে এই পইণ্টটো একদম পুৰা মনত থৈ দিব লাগিব কথাটো এটো ইউজ হৈয়ে থাকিব এটো পুৰা কমসে কম দুটাটো কোৱেশ্যন আহিবই সিওৰ ঠিক আছে এটো চোৱা কি আছে আমাৰ কত আছে hm হেক্টমিটাৰ আছে হয় না ইয়াত আছে ইয়াৰ পৰা এইটো বেস মিটাৰ মানে কি হয় বেসত আছে ইয়াত আছে কেটা স্টেপ এটা দুটা স্টেপ তো কিমান হ'ব 22 * 100 ঠিক আছে এটো কিমান হৈ যাব 2200 মিটাৰ ঠিক আছে তাৰ পিছত আকৌ আছে নহয় ডেকামিটাৰ আছে 8 DAM ডেকামিটাৰ এটো চোৱা এইটো ডেকামিটাৰ এটো তো ডেসি এইটো ডেকা এই ডেকাৰ পৰা মিটাৰলৈ কেটা স্টেপ ওৱান স্টেপ গৈছে তো কেটা 0 হ'ব এইটো মুছে দিছো দেই 8 * 10 হ'ব হয় না এটা স্টেপ গৈছে তো এটা 0 মাল্টিপ্লাই কৰিম আমি আৰু এইটো সাইডে গলে কি হয় আমি মাল্টিপ্লাই কৰিব লাগে আৰু যেতিয়া এইটো সাইডে যেতিয়া যায় কি কৰিম আমি ডিভাইড কৰিব লাগে হয় না তেতিয়াহলে আমি কি হেগানে কি কৈছো আমি মাল্টিপ্লাই কৰিছো তেতিয়াহলে 80 এই দুটা কি কৰিম আমি তাৰ পিছত প্লাস কৰি দিম কিমান হ'ব 2280 হ'ব 2280 আছে নে এইটো অপচন কি হ'ব তেতিয়াহলে অপচন 3 হ'ব ঠিক আছে বুজি পাইছা না কথাটো কেনেকৈ কনভাৰ্ট কৰিলো
তেতিয়াহ'লে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন কি আছে হোৱাট ইজ দ্য ৰিজাল্ট when 7 kg 7 গ্ৰাম is subtracted from 9 kg আমাক কি হয় 9 kg পৰা 7 kg 7 গ্ৰাম মাইনাস কৰি দিলে কিমান ৰিজাল্ট হ'ব কৰিছে এটো কিমান হ'ব কোৱাচোন এইকেইটাৰ ভিতৰত কোনটো হ'ব কৈছে আমাক কি কৈছে প্ৰথমতে আছে 9 kg 9 kg ৰ পৰা মাইনাস কৰিব কৈছে হয়নে কি হয় from চাই লবা দেই এক্সামত কাৰ পৰা মাইনাস কৰিব কৈছে from 9 kg আমি কি কই 9 kg আছে ইয়াত কি আছে কেজি আৰু গ্ৰাম দুইটাতে আছে আমাক হয়নে এতিয়া 9 kg টো কি হয় আমাক 9 1 2 3টা 0 গ্ৰাম হয়নে 9 kg টো 9000 গ্ৰাম তাৰ পিছত কি আছে এটো 7 kg 7 গ্ৰাম আছে হয়নে এটো আমি গ্ৰামলৈ কনভাৰ্ট কৰি দিম কি হয় 7 0 0 0 তিনটা 0 হ'ব জানো নহব কি হ'ব ইয়াত 7007 গ্ৰাম হ'ব হয়নে তেতিয়াহলে আমাৰ 7 kg 7000 নত কি হৈ গৈছে 7 kg হৈ গৈছে আৰু প্লাস 7 কৰি দিলো আমি তেতিয়া কি হৈ গল 7 kg 7 গ্ৰাম হৈ গল হয়নে ঠিক আছে তেতিয়াহলে ইয়াৰ পৰা কি হয় আমি ইয়াৰ পৰা এইটো কি কৰিম আমি মাইনাস কৰি দিম মাইনাস কৰিলে কিমান পাম আমি চোৱাচোন কিমান পাম মাইনাস কৰিলে পাম আমি 1993 গ্ৰাম পাম হয়নে 1993 গ্ৰাম পাম কিন্তু এট আনসাৰটো চোৱাচোন আনসাৰ সব কেজি দিয়া আছে গ্ৰামত আছে জানো নাই তো আমি এটো কি কৰিম আমি গ্ৰামটো আকৌ কেজিলে কনভাৰ্ট কৰি দিব লাগিব ঠিক আছে এতিয়া কেজিলে কনভাৰ্ট কৰিবলৈ কি হয় আমি এই গ্ৰামটো কেজিলে কনভাৰ্ট কৰিবলৈ আমি কি আছিলে তিনটা স্টেপ আমি এটো সাইডে যেতিয়া যাও কি হয় ডিভাইড কৰিব লাগে হয় না মানে ডেসিমেলটো আমি তিনটা স্টেপ পিছলৈ আগলৈ লৈ গলে হৈ যাব ইয়াত আছে ডেসিমেল তো কিমান ইয়াত হৈ যাব আমাৰ কিমান হৈ যাব 1.993 কেজি হয় না আনসাৰ কি হ'ব তেতিয়া হলে এটো 1.993 কেজি ঠিক আছে এতিয়া ইয়াত কথা এটা আছে পটককে ক্লিয়াৰ কৰি দিম মই কথাটো দেই কি হয় আমাক যেতিয়া কয় 1.5 কেজি এই 1.5 কেজি বুলি যদি কয় আমি কি বুলি ভাবিম 1 কেজি আৰু 5 গ্ৰাম হয় নেকি নহয় কি হয় 1 কেজি আৰু আধা কেজি 0.5 টো কি হয় 500 গ্ৰাম হয় না 1 কেজি আৰু 500 গ্ৰাম আমি হেনেকে ভাবিম কথাটো ঠিক আছে আমি তেতিয়া হলে এইটো কি হয় 1 কেজি আৰু 930 কি হয় 30 গ্ৰাম হয় এটো হয় না 1.93 কেজি মানে কি হয় 1 কেজি আৰু 930 গ্ৰাম হয় ঠিক আছে এটো কি হয় তেতিয়া হলে এইটো গ্ৰাম হয় চোৱা এইটো 93 গ্ৰাম হয় ঠিক আছে এটো 1.3 টু 1.3 কেজি মানে কি হ'ব গ্ৰামত 1 কেজি তো 1 কেজি আৰু 300 গ্ৰাম ঠিক আছে ওকে বুজি পাইছা চাগে কি হয় কথাটো ঠিক আছে তেতিয়া হলে নেক্সট কোৱেশ্চন চাও ন কি আছে the hand of a clock moves from 3 to 6 কৈছে হয় না 3 to 6 the angle covered by the hands কি আছে ঘড়িত কাটা এডাল কাটা যিকোনো এডাল কাটায় কৈছে লাগিলে আৱাৰ হ্যান্ড হক বা মিনিট হ্যান্ড সেকেন্ড হ্যান্ড যিকোনো এটা হ্যান্ড কি হয় আমাৰ 3 পৰা 6 লৈ মুভ কৰিলে 3 পৰা 6 লৈ এনেকে যদি ঘড়িটো থাকে এট কিমান আছে 12 এই দহত 3 না থাকে জানো এট থাকিব 6 এট কিমান থাকিব 9 হয় না এতিয়া চোৱা এই 3 পৰা এই কাটা এডাল এয়াত আছিল এয়াৰ পৰা কলে এয়ালে মুভ কৰিলে 3 12 হলে নহয় 6 হলেহে মুভ কৰিলে হয় না 3 পৰা 6 হলে মুভ কৰিলে 3 পৰা 6 হলে মুভ কৰোতে আমাৰ কিমান এংগল কভাৰ কৰে সুধিছে হয় না কিমান এংগল হ'ব ইয়াৰ পৰা যদি আমি স্টাৰ্ট কৰি 6 হলে যাও কিমান এংগল হ'ব ভাবাচোন এটো আমি কেনেকৈ উলিয়াম এতিয়া এনেটো দেখিবলৈ এটো দেখুতে গম পাই গৈছো আমি 3 পৰা 6 হলে কিমান ডিগ্ৰী হৈছে এইটো এনেকুৱাকে হলে তো এইটো কিমান হৈছে ৰাইট এংগল হৈছে মানে কিমান হৈছে 90 ডিগ্ৰী হৈছে অপচন কিমান হ'ব মানে 90 ডিগ্ৰী হ'ব কিন্তু আমি কথাটো হল এতিয়া আমি যদি 3 পৰা 6 নিদি ইয়াত দি দিলে 7 হলে দি দিলে তেতিয়াতো আমি কেনেকৈ কৰিম হয় না তেতিয়া কেনেকৈ কৰিম আমি এটা কথা আছে আমি কি হয় এটা ঘড়ীৰ এডাল কাটা কি হয় এটা এই পইণ্টৰ পৰা ধৰি লোৱা
3 আছে এই 3 পৰা স্টাৰ্ট কৰি আকৌ 3 লৈকে যাবলৈ কিমান ডিগ্ৰী ঘূৰে 360 ডিগ্ৰী ঘূৰে ঠিক আছে কি হয় এনেকে ঘূৰিলে কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী হয় ইয়াত টোটাল কিমানটা ঘৰ আছে মানে কিমানটা হেই নাম্বাৰ আছে 1 2 3 4 5 6 কেইটা আছে 12টা আছে হয় না তেতিয়াহলে কি হয় আমি 12 ৰে ডিভাইড কৰি দিম 12 ৰে ডিভাইড কৰি দিম 12 ৰে ডিভাইড কৰি দিলে কিমান হ'ব 30 ডিগ্ৰী হ'ব 30 ডিগ্ৰী মানে কি হয় আমাৰ এটা ঘৰ মানে 12 ৰ পৰা 1 একৰ পৰা 2 এনেকুৱাকে এটা ঘৰ 1 আৱাৰ যেতিয়া যায় তেতিয়া কিমান ডিগ্ৰী কভাৰ কৰে আমাৰ 30 ডিগ্ৰী কভাৰ কৰে হয় না 30 ডিগ্ৰী কভাৰ কৰে 30 ডিগ্ৰী কভাৰ কৰে তেতিয়া হলে আমাৰ কি হয় এই 3 পৰা 6 হলে কিমান কেটা ঘৰ গৈছে তিনটা ঘৰ গৈছে নে তিনটা ঘৰ গৈছে তেতিয়া হলে এই 30 টো কি কৰিম ইয়াৰ লগত মাল্টিপ্লাই কৰি দিম আমি কি কৰিম মাল্টিপ্লাই কৰি দিম তেতিয়া হলে आंसर কিমান হ'ব আমাৰ 90 ডিগ্ৰী হ'ব যদি আমাক 3 পৰা নিদিয়ে দিয়ে আমাক কিহৰ পৰা 4 ৰ পৰা দিলে ধৰি লোৱা 4 to 6 the angle covered by hand is কিমান হয় তেতিয়া হলে এটো উঠে আমাক তেতিয়া হলে আমি কি কৰিম ইয়াৰ পৰা 4 ৰ পৰা 6 হলে কেটা যায় দুঘৰ আছে হয় না তেতিয়া হলে আমি কি কৰিম 2 মাল্টিপ্লাই কৰি দিম 2 into 3 কিমান হ'ব 60 ডিগ্ৰী কভাৰ কৰিব বুজি পালা নাই কথাটো কেনেকৈ কৰে ঠিক আছে সো সিম্পল ঠিক আছে তেন্তে পাছৰ কোৱেশ্চনটো চাও হয় না কি আছে সমিয়া জয়েন her job on কিমান 13/1/1992 and she took retirement on 31/3/2023 হয় না duration of her service তাইৰ কি হয় duration of her service মানে কিমান বছৰ কাম কৰিলে সুধিছে আমি কি কৰিম এটো কেতিয়া আহিছিলে জুলাই মাহত বা সিটেটত আহিছিলে 2024 ঠিক আছে আমি কি কৰিম এটো উলিয়াবলৈ একেবাৰে সহজ এই জুনটো যেতিয়া ৰিটায়াৰ হৈছিলে তাৰ পৰা এইটো কি কৰিম আমি মাইনাস কৰি দিলে आंसर ওলাই যাব ঠিক আছে এটো মই কৰি নিদু নিজে কৰিবা কি হয় এনেকুৱাকে যেতিয়া উলিয়াব দিয়ে কি কৰিম আমি ডাঙৰটোৰ পৰা যোনটো সৰু হয় হেতু মাইনাস কৰি দিলে ওলাই যায় आंसरটো কি ওলাব এটোৰ পৰা এনেকে মাইনাস কৰি দিলে ওলাব কিমান ওলাব এফালে এটো অপশন কিমান ওলাব 5 ওলাব নিজে কৰি চাবা এটো অপশন 5 হয়নে নহয় ভেৰিফাই কৰি চাবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চোৱা কি আছে which of the following assessment method is most suitable for checking conceptual understanding in measurements মানে কি হয় ষ্টুডেন্টৰ কনসেপ্ট ক্লিয়াৰ হল নে নাই হোৱা হেতু মানে আমি চেক কৰিব কাৰণে কি অ্যাসেসমেন্ট কোনটো অ্যাসেসমেন্ট আটাইতকৈ ভাল হ'ব দিছে হয় না কি হয় অ্যাসেসমেন্ট দিয়া আছে oral question written test observation during hands on activity objective type test কোনটো হ'ব পাৰে ভাবাচোন কোনটো হ'ব পাৰে হলো ভাবা কোনটো হ'ব পাৰে কোনটো হ'ব oral question oral কৰিলেও হয় written কৰিলেও হয় কিন্তু সবতকে ভাল কোনটো হয় সবতকে ভাল আমি কি হয় এটো hands on activity আছে হয় না যে activity method আমাৰ যেতিয়া এই hands on activity এই ওয়ার্ড বিলাক যেতিয়া থাকে হেতুৱে आंसर হ'বই মানে সিওর হৈ থাকে গম পাইছা observation during hands on activity কি হ'ব आंसर আমাৰ observation during hands on activity মানে যেতিয়া activity কৰি থাকিব তেতিয়া আমি observe কৰিলে আমি গম পাম যে লৰাটোৱে সঁচাকে বুজি পাইছে নে নাই পোৱা ঠিক আছে এতিয়া কি হয় নেক্সট কোৱেশ্চন চোৱা কি আছে ৰাজু has turpentine oil in 5 containers কৈছে each of 20 liter size হয় না ৰাজু has turpentine oil in 5টা কন্টেইনাৰত কি আছে turpentine oil আছে turpentine oil মানে কি হয় মানে জান দেই oil আছে 5টা কন্টেইনাৰত each of 20 liter মানে 5টা গুটে 5টা কি হয় 20 লিটাৰ কে আছে হয় না he fills them in 10 cans of 5 liter 5 কি হয় 10টা 5 লিটাৰৰ কেনত ফিল কৰিলে তাৰ পিছত 10 cans of 2 liter আৰু কি হয় 10টা 2 লিটাৰৰ কেনছত ফিল কৰিলে and rest in 1 liter cans কৈছে তেতিয়া হলে আমি কি হয় 10টা 5 লিটাৰ কেনত আৰু কি হয় 10টা 2 লিটাৰ কেনত ভৰাই দিলে এই টাৰ্পেণ্টিন অইল খিনি যোনখিনি আগতে আছিল হেই তাৰ পিছত এই বাকি যোনখিনি থাকিব হেখিনি কত ভৰাব কৈছে 1 লিটাৰ কেনত ভৰাম বুলি কৈছে হয় না 1 লিটাৰ কেনত ভৰাব তেতিয়া হলে আমাক 1 লিটাৰ কেন কিমান লাগিব নাম্বাৰ অফ 1 লিটাৰ cans filled as কৈছে আমাক তেতিয়া হলে 1 লিটাৰৰ কেন কিমান লাগিব হেতু উলিয়াব কৈছে হয় না আমি কেনেকৈ উলিয়াম এটো
প্ৰথমতে আমি কি কৰিম ইয়াৰ লগত প্ৰথমতে কিমান কোৱান্টিটি আছিলে হেতু আমি কি কৰিম হিসাব কৰি লওঁ প্ৰথমতে ইয়াৰ লগত কিমান আছিলে 5 container is of 20 liter কৈছে 5টা container আছিলে is of কিমান 20 liter তো কিমান আছিলে এতিয়া 100 liter আছিলে অয়েল হয় নাই 100 liter অয়েল আছে তাৰ পিছত কি কৰিলে হি প্ৰথমটো এটো প্ৰথমটো চোৱা প্ৰথমতে কি কৰিলে হি 10 cans of 5 liter ভৰাই দিলে 10 cans of এটো নাম্বাৰটো আছে তাৰ পিছত 5 liter ভৰাই দিলে তেতিয়া হলে কিমান হৈ গল 50 liter সোমাই গল 50 liter সোমাই গল 10 cans of 5 liter কে 5 liter কে 10টা কেনত যদি মিয়ে দিয়ে 50 liter সোমাই যাব নাই সোমাই গল তাৰ পিছত কি কৰিলে হি 2 liter কে 10টা কেনত ভৰাই দিলে তেতিয়া হলে 10 into 2 কিমান হ'ব 70 হ'ব ও cos 70 হ'ব 20 হ'ব মই দুইটা এটো প্লাস কৰি দিলু মনতে চোৱা এটো কিমান হ'ব আমাৰ 20 হ'ব 20 liter 20 liter হৈ গল হি মানে টোটাল 20 liter ভৰাই দিলে এই কি বুলি কয় 5 liter কেন আৰু 2 liter কেন দুইটা মিক্স কৰি মানে হি কিমান ভৰাই দিলে 70 liter ভৰাই দিলে এতিয়া হয় নাই হি 70 liter কি কৰি দিলে ভৰাই দিলে আৰু বাকি থকাখিনি কিহত ভৰাম কৈছে হি 1 liter কেনত এটাকে ভৰাব হয় নাই 1 liter কেনত ভৰাব বাকিখিনি তেতিয়া হলে 1 liter কেন কিমান লাগিব আমাৰ লগত আছিল কিমান আগতে 100 liter আছিল 70 liter হুমিয়ে দিলে এটো মাইনাস কৰি দিম আমি কিমান থাকিব 30 liter থাকিব ভৰাবলে বাকি হয় নাই এই 30 liter যে বাকি থাকিব এই 30 liter খিনি হি কেনেকে ভৰাব 1 liter হেনেকে ভৰাব হয় নাই 1 liter এটা কন্টেইনাৰ হেনেকে এটা কন্টেইনাৰত ভৰাব তেতিয়া হলে আমাক কেটা কন্টেইনাৰ লাগিব হেনেকুৱা 1 liter কেটা লাগিব যিমান লিটাৰ আছে হিমান নাম্বাৰ অফ কন্টেইনাৰ লাগিব আমাক হয় নাই এ কিমান আছে 30 liter আছে তেতিয়া হলে আমাক কেটা কন্টেইনাৰ লাগিব আমাক 30টা কন্টেইনাৰ লাগিব নাই অপচন চোৱা কোনটো হয় এইটো হ'ব আমাৰ অপচন হয় নাই বুজি পাইছা না কথাটো কেনেকে হৈছে ঠিক আছে তেতিয়া হলে নেক্সট কোৱেশ্চন চোৱা কি আছে a person withdraw কিমান 4560 from his bank account on 4th of month মানে কি হয় কি 4 তাৰিখে কিমান 4560 withdraw কৰিলে ঠিক আছে and deposited 2567 on 20th তাৰ পিছত কি কৰিলে এই 2567 rupees হি আকৌ ডিপোজিট কৰিলে কৈছে হয় নে তাৰ পিছত কি কৈছে if the end of the month balance is একেবাৰে হেখত যদি ব্যালেন্স ইমানটো থাকে কৈছে then money at the starting of the month in his account was কৈছে হয় নে তেতিয়া হলে কি কৈছে আমাৰ এটা এজন মানুহ আছিল মানুহজনে কি কৰিলে প্ৰথমতে 4560 উইথড্ৰ কৰিলে তাৰ পিছত কি কৰিলে 2567 আকৌ ডিপোজিট কৰিলে বেংক একাউন্টত হয় নে তাৰ পিছত কি হল হেই উইথড্ৰ আৰু ডিপোজিট কৰাৰ পিছত মানে হেখত হি মাহৰ হেখত ব্যালেন্স কিমান আছে হিয়া 3125 rupees আছে ঠিক আছে তেতিয়া হলে সুধিছে কোৱেশ্চনটো তেতিয়া হলে কি হয় একদম ষ্টাৰ্টিংৰ হিয়াৰ ব্যালেন্স কিমান আছিল সুধিছে একদম ষ্টাৰ্টিংত ন হিয়াৰ ব্যালেন্স কিমান আছে সুধিছে হয় নে তেতিয়া হলে আমি কি কৰিম এটো কেনেকে কৰিম এতিয়া এটো কি কৰিম আমি ধৰি লব লাগিব কথাটো গম পাইছা নে ধৰি লব লাগিব যে এই ষ্টাৰ্টিংত ব্যালেন্স আছিল আমাৰ ইমান মানে কি হয় এটা ভেৰিয়েবল ধৰি লম কি ধৰি লম ভেৰিয়েবল ধৰি লম আমি এট লিখিছো দেই let at the let money at the starting of the month কিমান হয় x হয় x ধৰি ললো let money at the starting of the month কিমান হয় x rupees আছিল মোৰ একদম মাহৰ ষ্টাৰ্টিংত কিমান আছিল হিয়াৰ x rupees আছিল হয় নে প্ৰথমত তাৰ পিছত কি কৰিলে হি x rupees থকাৰ পিছত প্ৰথমতে হিয়াৰ x rupees আছিল ধৰি লোৱা বেংকৰ একাউন্টত আছিল x rupees ঠিক আছে তাৰ পিছত হি কি কৰিলে 4560 rupees কি কৰিলে উইথড্ৰ কৰিলে হয় নে উইথড্ৰ কৰিলে কি হ'ব এই x ৰ পৰা মাইনাস হৈ যাব নাই এটো rupees টো প্ৰথমতে কি হল ফাৰ্স্ট কন্ডিশনত কি কৰিলে হি 4560 rupees কি কৰিলে উইথড্ৰ কৰিলে কিমানৰ পৰা উইথড্ৰ কৰিলে x ৰ পৰা উইথড্ৰ কৰিলে হয় নে তেতিয়া হলে মাইনাস হৈ যাব এটো মাইনাস হৈ যাব হয় নে এটো ফাৰ্স্ট কন্ডিশন তাৰ পিছত সেকেন্ড কন্ডিশনত কি কৰিলে হি 2567 rupees কি কৰিলে আকৌ ডিপোজিট কৰিলে হয় নে এইটো কি এই ব্যালেন্সটো কিতিয়া ব্যালেন্স হৈ গল এই ব্যালেন্সটো x - 4560 কেতিয়াৰ ব্যালেন্স হৈ গল যেতিয়া হি এইটো কি বুলি কয় উইথড্ৰ কৰাৰ পিছত ব্যালেন্স এইটো থাকিব হিয়াৰ x - 4560 থাকিব ব্যালেন্স হয় নে ইয়াৰ লগত কি কৰিম আকৌ ডিপোজিট কৰি দিলে হি তেতিয়া হলে কি হ'ব আমাৰ এইটো সেকেন্ড কন্ডিশনত কি হ'ব এইটো সেকেন্ড কন্ডিশনত কি হ'ব এটো চোৱা x -
4560 প্লাস কি হব এইটো 2567 কেলে হয় আমি এইটো ব্যালেন্স কেতিয়া আছিল যেতিয়া হি ইমানটো টকা ইয়াৰ পৰা উইথড্ৰ কৰি দিয়াৰ পিছত হয় না আমি এটো এনেকুৱাকে কেলে লিখিছো কাৰণ আমি ষ্টাৰ্টিং অন মনি কিমান আছিল গম নেপাও হয় হেতু কাৰণে আমি মাইনাস দি এনেকুৱাকে এতিয়া অলপ দি কাৰণে লিখি থৈ দিছো ঠিক আছে এটো বহুত জটিলকে ভাবিবলগীয়াকে একো নাই কথাটো একদম সিম্পল কথা ঠিক আছে তাৰ পিছত কি কৰিলে এটো কি হয় কি ডিপোজিট কৰি দিলে এতিয়া চোৱাচোন এইটা প্লাস হৈ যাব নহয় প্লাস নহলে মাইনাস কি হ'ব মাইনাস প্লাস কিবা হ'ব এইটা কৰি দিয়া মাইনাস প্লাস তেতিয়া হলে কিমান থাকিব এতিয়া চোৱা এর ডাঙৰটো আগত কি আছে ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে তো মাইনাস হ'ব ইয়াৰ পৰা এইটো মাইনাস কৰি দিয়া আনসাৰ x মাইনাস কিমান হ'ব 1993 হ'ব হয় না এইটোৰ পৰা এইটো মাইনাস কৰিলে ইমান পাম নাই 1993 পাম আমি পাম নাই ঠিক আছে তেতিয়া হলে আমাৰ কি হয় এই সেকেন্ড কন্ডিশনত ইমানটো উইথড্ৰ কৰাৰ পিছত ব্যালেন্স থাকি যাব আমাৰ ইমান হয় না ইমান থাকি যাব ঠিক আছে আমি গম পালো x - 1993 rupees থাকি গল আমাৰ বেহে কি কৰা ডিপোজিট আৰু উইথড্ৰ কৰা দুইটা পিছত ইমানটো থাকি গল তেতিয়া হলে কি কৈছে আৰু এটা কন্ডিশন কৈ দিছে নহয় ইফ দা এন্ড অফ দা মান্থ ব্যালেন্স ইজ কিমান হয় মাহৰ শেষত যেতিয়া ব্যালেন্স কিমান হয় x ইমানটো হয় কৈছে 3125 হয় বুলি কৈছে তেতিয়া হলে আমি যদি এইটো থাকি যায় শেষত ব্যালেন্স কিমান হয় থাকি যায় আৰু যদি শেষত এইটো থাকি যায় তেতিয়া হলে সব আমি উইথড্ৰ আৰু ডিপোজিট কৰাৰ পিছত এইটো থাকি যায় আৰু কোৱেশ্চনটোত কৈ দিছে কি মাহৰ শেষত আমাৰ ব্যালেন্স কিমান থাকি যায় ইমানটো থাকি যায় কৈছে নাই তেতিয়া হলে কি হৈ যাব এইটো আৰু এইটো সমান হৈ যাব নাই মানে কোৱেশ্চনটোত কি কৈ দিছে এইটো সমান এইটো হয় বুলি কৈ দিছে হয় নাই ইনডাইৰেক্টলি কৈছে আমাক কথাটো হয় নাই তেতিয়া হলে কি হৈ যাব আমাক মুছি দিও দে এখিনি মই লিখিবলৈ জায়গা নাই কি আছে মুছি দিও কি হৈ যাব আমাৰ x minus 1993 to কাৰ সমান হৈ যাব আমাৰ কোৱেশ্চনটো কিমান দিছিলে আমাক কিমান থাকি যায় কৈছে মাহৰ শেষত 3100 কিমান কৈছিলে 25 সাগে হয় নাই 3125 থাকি যায় 3125 থাকি যায় এই দুটা তেতিয়া হলে কি হৈ যাব সমান হৈ যাব মানে কোৱেশ্চনটোত কি ক'লে এইটো শেষত মাহৰ শেষত এইটো থাকি যায় আমি যেতিয়া এনে x ধৰি কৰিছিল তেতিয়া আমি মাহৰ শেষত কোনটো থাকি যায় পাইছো এইটো থাকি যায় পাইছো তেতিয়া হলে কি হয় কোৱেশ্চনটো যোনটো কন্ডিশন দিছে তাৰ মানে দুইটা সমান হৈ কৈছে কথাটো বুজি পাইছা নাই বহুত জটিলকে ভাবিবলগীয়া কথা নহয় এটো একদম সিম্পলকে ভাবা কথাটো তেতিয়াহে একদম মনত থাকিব কথাটো গম পাইছা নাই মনত বুজি পাবা বহুত একদম টান নেকি হেনেকুৱাকে নেভাবিবা কথাটো ইজি বুলি ভাবা কথাটো একদম সহজ কথা এটো মানে সিম্পল কথা হয় নাই তেতিয়া হলে কি হ'ব আমাৰ ইয়াত x ৰ ভ্যালু ওলাই যাব এই x টো অকলেকে থাকি যাব এইটো কি হয় মাইনাসত আছে মাইনাসটো ইফালে গুছি যাব আমাৰ এই গুটে নাম্বাৰটো ইফালে গুছি গলে কি হৈ যাব আমাৰ প্লাস হৈ যাব হ'ব না 3125 হৈ যাব প্লাস এটো 1993 এটোটা প্লাস কৰি দিয়া x প্লাস কৰি দিয়া এটোটা প্লাস কৰিলে কিমান পাবা আনসাৰ প্লাস কৰাচোন কিমান পাবা আনসাৰ প্লাস কৰি দিয়া কিমান পাবা আনসাৰ কিমান পাম আমি 5118 পাম হয় নাই এই x ৰ ভ্যালু কিমান ওলাই গল তেতিয়া হলে 5118 ওলাই গল এতিয়া x ইমান ওলাই গল মানে আমি x টো ধৰিছিলো কি আমি x টো কি বুলি ধৰি লৈছিলো x টো ধৰি লৈছিলো যে একদম ষ্টাৰ্টিংত যোনটো ব্যালেন্স আছিল হেতু কি হয় x ধৰি লৈছিলো আৰু আমাক উলিয়াবলেও হেতুৱে দিছিলে হয় নাই ষ্টাৰ্টিংত ইয়া বেংকৰ একাউণ্টত নো কিমান ব্যালেন্স আছিল হেতু উলিয়াব দিয়া আছিল জানো ঠিক আছে তেতিয়া হলে আমাৰ আনসাৰ কি ওলাই গল 5118 আছে নাই অপচন চোৱা আছে কিন্তু হে সেকেন্ড অপচন ঠিক আছে বুজি পাইছা না কথাটো যদি নাই পা ভিডিওটো আকৌ এবাৰ ৰিকৰি চাই দিয়া তেতিয়া বুজি পাই যাবা কথাটো ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন চোৱাচোন কি আছে কনসেপ্টস লাইক মোৰ লেস এটো চোৱা মোৰ লেস লং শৰ্ট ফাৰ নিয়াৰ বিগ স্মল এটসেট্ৰা আৰ এই কনসেপ্ট বিলাকনো কি হয় হৰিছে কি হয় মোৰ লেস লং শৰ্ট ফাৰ নিয়াৰ বিগ স্মল এটসেট্ৰা আৰ কি হয় as you terms for comparison কৰা টাৰ্ম হয় নে antonyms not necessary for learning maths মানে কি হয় এইগিটা বিপৰীত শব্দ ম্যাথছত এইগিটা কোনো দৰকাৰ নাই কৈছে তাৰ পিছত থাৰ্ড নম্বৰটোত কি কৈছে সিম্পলি ইংলিশ ল্যাঙ্গুয়েজ এডজেক্টিভ কৈছে তাৰ পিছত 4ত 5ত কি কৈছে এটো 4 হৈছিল কোনো 5 হয় নে 4 ইম্পৰ্টেন্ট প্ৰি নাম্বাৰ কোনটো হ'ব পাৰে ভাবাচোন কোনটো হ'ব পাৰে ভাবা
কোনটো হ'ব পাৰে ভাবা ভাবা কি হ'ব পাৰে কোনটো হ'ব আনসাৰ এইটো হ'ব চোৱা কি হয় ইম্পৰ্টেন্ট প্ৰি নাম্বাৰ কনসেপ্ট মানে নাম্বাৰ যেতিয়া মেজাৰমেন্ট শিকিবলৈ হেতি প্ৰথমতে কি হয় মোৰ লেস কোনটো বেছি কম বেছি তাৰ পিছত দীঘল ছুটি তাৰ পিছত ওচৰত দূৰত হেবিলা শিকিব নাই প্ৰথমতে তো হেবিলা শিকিব তাৰ পিছতহে নাম্বাৰ কিমান দূৰ কিমান বেছি কিমান গধুৰ কিমান পাতল এই কম্পাৰিজনৰ পিছত নাম্বাৰ লৈ কম্পাৰিজন কৰিবলৈ তাৰ পিছতহে শিকিব হয় নাই প্ৰথমতে কি হয় এই টাৰ্ম গিটা শিকিব প্ৰথমতে কোনটো দীঘল দেখিলে চিনি পাব কোনটো দীঘল কোনটো ছুটি হয় নাই ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন কি আছে ৰিয়া মিক্সড 4.8 kg অফ almonds আৰু কি হৈছে 2500 গ্ৰাম অফ ৰাইজিন তাৰ মানে কি হয় মই নাজানো দেই খাইও নাই পোৱা আলমন্ড খাই পাইছো আৰু এটো নাই পোৱা and 3.5 kg অফ cashew এটো থাকি গল থাকে say cashew তাৰ পিছত and packed the mixer equally into 3 dozen packets what is the weight of each packet কি কৈছে এটো 4.8 kg ইমান গ্ৰাম আৰু ইমান কেজি পেকেট সব মিক্স কৰি কি কৰিলে 36 নহয় 3 ডজন পেকেটত কি কৰিলে ইকুৱেলি পেক কৰি দিলে ঠিক আছে তেতিয়া হলে এটা 3 ডজন পেকেটত পেক কৰিলে নহয় পেক কৰোতে কি হয় এটা পেকেটত মানে কিমান গ্ৰাম কে পৰিব সুধিছে এতিয়া আমাৰ আনসাৰ কি দিয়া আছে সব গ্ৰামত দিয়া আছে হয় না ইউনিট সব গ্ৰামত দিয়া আছে তো ইয়াত সব কি আছে সোৱাচোন এটো কেজিত আছে এটো গ্ৰামত আছে আৰু এটো কেজিত আছে তেতিয়া হলে আমি কি কৰিম সব ইউনিট কনভাৰ্ট কৰি গ্ৰামলৈ লৈ যাম এই কেজিটো গ্ৰামলৈ লিম তাৰ পিছত এটো কেজিও গ্ৰামলৈ লৈ যাম ঠিক আছে তাৰ পিছত কি কৰিম গুটেকিটা প্লাস কৰি এই 3 ডজনে ডিভাইড কৰি দিলে আমাৰ আনসাৰ ওলাই যাব ঠিক আছে প্ৰথমতে কি হয় 4.8 কেজি আছে এটো কি কৰিম আমি গ্ৰামলৈ লৈ যাম 4800 গ্ৰাম হৈ গল ঠিক আছে তাৰ পিছত কি আছে এটো তো 2500 গ্ৰামে আছে ঠিকে আছে গ্ৰামতে আছে তাৰ পিছত কি হল এটো 3.5 কেজি আছে হয় না এটো গ্ৰামলৈ লৈ যাম আমি কি হৈ যাব 3500 গ্ৰাম হৈ যাব একিটা কি কৰিম আমি প্লাস কৰিম 0 এটো কিমান হ'ব 8 এফালে কিমান হ'ব 789 এফালে 1800 হ'ব সাগে হয় না 1800 হ'ল 1800 তেতিয়া হলে আমাৰ গুটেই টোটাল মিক্স কৰাৰ পিছত সব মিক্স কৰাৰ পিছত আমাৰ পেকেটটোৰ হেৰি কিমান হৈ গল 1800 তো বেছি হ'ব লাগিছিলে কোন এটো 18 নহয় না 10800 হ'ব কি হৈ যাব 10800 হ'ব হয় না 10800 হ'ব সব মানে এই আলমন্ড জি আছিল সব মিক্স কৰি দিয়া পিছত কিমান হৈ গল ইমান হৈ গল এতিয়া কি কৰিব 36 টা পেকেটত 36 প্ৰত্যেকবাৰ 36 কৰি যাব এটো কনভাৰ্ট কৰি লম কি আছে 3 ডজন আছে হয় 3 ডজন আছে 3 ডজন আছে 3 ডজন তো আমি কি হলে নাম্বাৰলে কনভাৰ্ট কৰিলে কিমান হ'ব 3 into 12 হ'ব হয় না তাৰ মানে কিমান হ'ব 36 হ'ব 36 হ'ব না তেতিয়া হলে কি কৰিম আমি এই 36 হৈ গল নহয় টোটাল নাম্বাৰ ইয়াক ডিভাইড কৰি দিম তেতিয়া আমি আনসাৰ পাই যাম ঠিক আছে ডিভাইড কৰাচোন কিমান হ'ব আনসাৰ কিমান হ'ব ডিভাইড কৰি চোৱা আনসাৰটো কিমান হ'ব ইয়াত আনসাৰ দিয়া আছে কিমান হ'ব মোক কমেন্ট কৰি কোৱা কিমান হ'ব জলদি ঠিক আছে নেক্সট কোৱেশ্চন যাও তেন্তে আছে বাৰু on a map half centimeter shows kiman 225 kilometer hoy koise na on the ground if two cities are ki koise 1800 kilometer apart on the ground then the distance between them on the map koise ki hoise map khonot ki hoy এখন ম্যাপ আছে হে ম্যাপ খনত কি বুলি কৈছে ম্যাপ খনত হাফ সেন্টিমিটাৰ ৰে কিমান দেখাই গৈছে ম্যাপত যদি হাফ সেন্টিমিটাৰ যায় তো ৰিয়েলত কিমান যাব আমাৰ 225 কিলোমিটাৰ যায় কৈছে হয় না 225 কিলোমিটাৰ যায় তেতিয়া হলে যদি ৰিয়েলত এনেকুৱাকে দুখন সিটি আছে দুখন সিটিৰ মাজত কি হয় হেতৰ মাজত দূৰত্বটো কিমান হয় 1800 কিলোমিটাৰ হয় কৈছে হয় না তেতিয়া হলে এই ম্যাপত এটো কিমান হ'ব হতিছে হয় না যদি ৰিয়েলত আমাৰ যদি 1800 কিলোমিটাৰ হয় তেন্তে ম্যাপত কিমান হ'ব হতিছে হয় না কোৱেশ্চনটো বুজি পাইছা নে কি হতিছে আমাক ঠিক আছে তো কি হ'ব আমাৰ সোৱা হাফ সেন্টিমিটাৰত কিমান দেখাইছে 225 কিলোমিটাৰ দেখাইছে হয় না তেতিয়া হলে আমাৰ 1 সেন্টিমিটাৰত কিমান দেখাব উলিয়াই লব পাৰিম আমি কি কিমান হ'ব এই 2 2 আছে নহয় 2 2 এফালে কি কৰি দিম মাল্টিপ্লাই কৰি দিম 1 সেন্টিমিটাৰত কিমান হ'ব তেতিয়া হলে 450 কিলোমিটাৰ তেতিয়া হলে কি হয় আমাৰ 1 সেন্টিমিটাৰ 450 কিলোমিটাৰ হয় না
আমাৰ হৈ গ'ল কাম আৰু একো কৰিবলৈ নাই আৰু এই 1800 আছে নহয় হৈ গ'ল আমি কি কৰিম এতিয়া এই 1800 আছে নহয় ইয়াক কি কৰিম আমি এই 450 ডিভাইড কৰি দিম ঠিক আছে এই 450 যেতিয়া ডিভাইড কৰি দিম ইয়াক তেতিয়া মেপৰ আমাৰ ডিসটেন্সটো ওলাই যাব কিমান হয় হয় না কিমান হ'ব আনসাৰ ই ইয়াক বেছি গ'ল তো কিমান হ'ব 4 হ'ব আনসাৰ হয় না 4 হ'ব ঠিক আছে কিমান হ'ব তেতিয়া হলে 4 সেন্টিমিটাৰ হ'ব ঠিক আছে তো আনসাৰ কিমান আছে এইটো অপচন 2 ঠিক আছে বুজি পাইছা না কথাটো কেনেকৈ কৰে তো নাম্বাৰ এনেকৈ বেলেগ দিলেও কৰিব পাৰিবা এতিয়া প্ৰসেসটো বুজি ললে হৈ গ'ল অকল ঠিক আছে তেতিয়া হলে আজিলৈ ইমানতে সামৰো যদি মোৰ ভিডিও বিলাকে তোমাৰ সেই প্ৰিপাৰেচন আৰু সিটেটৰ প্ৰিপাৰেচনত অলপ হলো সহায় কৰিছে তেন্তে কি কৰিবা ভিডিওটো লাইক কৰিবা আৰু চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰি লবা ওকে থ্যাংক ইউ বাই বাই